সো হেল্ল' এভৰিৱান যিমানখিনি ষ্টুডেণ্টে আজি ৰাতিপুৱা দিয়া ভিডিঅ'টো তোমালোক সকলোৱে চাইছিলা হয়তো তোমালোকে গম পাইছা যে মই BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব বুলি কৈছিলোঁ সো ফাইনেলি মই কোৱা ডেটৰ আশে পাশে তোমালোকৰ এক্সামিনেশ্যনৰ ডেটটো আজি অফিচিয়েলি কিছু সময় পূৰ্বে প্ৰকাশ কৰিছে সো আজি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা কাৰণ এই ভিডিঅ'টো তোমালোক সকলোৰে বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় BSc নাৰ্ছিঙৰ এক্সাম 2024 বৰ্ষত অসমত কেতিয়া হ'ব সেই বিষয়ে এখন শ্বৰ্ট নটিফিকেশ্যন আহিছে যিখন শ্বৰ্ট নটিফিকেশ্যন আজি মই তোমালোক সকলোৰে সুবিধাৰ্থে খুব কম সময়ত ডিছক্ৰাইব কৰি দিম বা ভালদৰে বুজাই দিম যাতে তোমালোকে বস্তুখিনি বুজি পোৱা সো পোনপ্ৰথমতে ইয়াতে তোমালোকে চাব পাৰা এইখন হৈছে পাব্লিক নোটিছ আৰু এই নোটিছখন ক'ত পাবা যিমানখিনি ষ্টুডেণ্টে আসাম ট্ৰিবিউন নিউজ পেপাৰ ফ'ল' কৰা তোমালোকে এই নোটিছখন আসাম ট্ৰিবিউনৰ পেজ নাম্বাৰ 12 to 13 ভিতৰত তোমালোকে পাই যাবা যদি আসাম ট্ৰিবিউন চাব ইচ্ছা কৰা দেন তাতে চাব পাৰা আৰু এই নোটিছখন অলৰেডি আমাৰ যিমানখিনি ষ্টুডেণ্টে ক্ৰেছ কোৰ্চ লৈছে তেওঁলোক সকলোৰে সুবিধাৰ্থে আমাৰ যিমানকেইটা প্ৰাইভেট হোৱাটছএপ কমিউনিটি বা ডিছকাশ্যন গ্ৰুপ আছে প্ৰত্যেকটো গ্ৰুপতে শ্বেয়াৰ কৰি দিয়া গৈছে আৰু যিমানখিনি ষ্টুডেণ্টে ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা নাই আমাৰ যিমানকেইটা নটিফাইড গ্ৰুপ আছে বা আমাৰ কমিউনিটি আছে টেলিগ্ৰাম বা আদাৰ প্লেটফৰ্ম সকলোতে আপডেটটো কৰি দিয়া গৈছে সো এতিয়া তোমালোকে পোনপ্ৰথমতে নোটিছখন চোৱা আৰু যিমানখিনি ষ্টুডেণ্টে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা লাষ্ট ইয়াৰ এই চেনেলৰ ভিডিঅ' চাই অসমৰ মাল্টিপল কলেজত মাল্টিপল ডিপাৰ্টমেণ্টত বিভিন্ন ধৰণৰ ষ্টুডেণ্ট পঢ়ি আছে আৰু সেই ষ্টুডেণ্টবিলাকৰ লগত বিভিন্ন সময়ত পডকাষ্টো কৰিছোঁ তোমালোকৰ লগত বিভিন্ন ধৰণৰ নলেজেছ শ্বেয়াৰ কৰিব ট্ৰাই কৰিছোঁ সো হয়তো সেই ভিডিঅ'বোৰ চাই তোমালোকে উপকৃত আছা যদি এই ভিডিঅ'টো এতিয়ালৈ চাই আছা আৰু তোমালোকে চিৰিয়াছ হয় ইফ ইউ আৰ ইণ্টাৰেষ্টেড এণ্ড চিৰিয়াছ দেন তোমালোকে ডেফিনেটলি আমাৰ এই চেনেলটো চেকআউট কৰিব পাৰা বা আমাৰ এই চেনেলৰ ভিতৰত মাল্টিপল ভিডিঅ'ছ আছে যিখিনি ভিডিঅ' চাই তোমালোকে কাট অফৰ লগত ৰিলেটেড ইনফৰমেশ্যন বা বেলেগ বস্তুখিনি গম পাবা সো ইয়াতে তোমালোকে পোনপ্ৰথমতে নোটিছখন চাব পাৰা পাব্লিক নোটিছ কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 ফৰ দ্য এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ ইন দ্য ষ্টেট অফ আছাম এইখন অসমৰ বাবে নটিফিকেশ্যন হয় আৰু প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ এখন নটিফিকেশ্যন আহে সো এই নোটিছখনত তোমালোকৰ দুটা পেৰেগ্ৰাফ আছে এই দুটা পেৰেগ্ৰাফৰ ভিতৰত প্ৰথম পেৰেগ্ৰাফটো ইম্পৰ্টেণ্ট হয় প্ৰথম পেৰেগ্ৰাফটোৰ একেবাৰে তলৰ লাইনটোত চাব পাৰা ইয়াতে এটা লাইন দিয়া আছে দি গভাৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউশ্যন অফ আছাম অৰ্থাৎ তোমালোকৰ গভাৰ্ণমেণ্ট এণ্ড প্ৰাইভেট যদিও কোনোবা ষ্টুডেণ্টে প্ৰাইভেট কলেজত লাইক তোমালোকে যিমানখিনি এতিয়া প্ৰাইভেট কলেজ আছে য'ত BSc নাৰ্ছিং কোৰ্চ অসমত কৰিব পাৰে গুৱাহাটীত বিভিন্ন ধৰণৰ কলেজ আছে মই নাম নলওঁ বাৰু সো সেই কলেজবিলাকত তোমালোকে যদি এডমিশ্যন ল'বলৈ বিচাৰা আৰু প্ৰাইভেটকৈ কোৰ্চ কৰিব বিচাৰা দেন তেতিয়াও তোমালোকে CW এক্সামত এপিয়াৰ হ'ব লাগিব আৰু যিমানখিনি ষ্টুডেণ্টে গভাৰ্ণমেণ্টত তোমালোকে পঢ়িব বিচাৰা BSc নাৰ্ছিং কোৰ্চ কৰিব বিচাৰা তোমালোকৰ বাবেতো এইটো কম্পালচৰি হয় যে তোমালোকে এক্সাম দিবই লাগিব সো তোমালোক সকলোৱে যিমানখিনি ষ্টুডেণ্টে ৱেইট কৰি আছিলা তোমালোকৰ ইয়াতে ক্লিয়াৰলি লিখি দিয়া আছে যে গভাৰ্ণমেণ্ট এণ্ড প্ৰাইভেট বোথ ছেক্টৰৰ বাবে তোমালোকে এণ্ট্ৰেন্স এক্সামত এপিয়াৰ হ'ব লাগিব এতিয়া কথাটো হ'ল যে আমাৰ এক্সাম কেতিয়া হ'ব ইয়াতেতো ভালদৰে ডেট মেনশ্যন কৰা নাই ফাৰ্ষ্ট পেৰেগ্ৰাফৰ একেবাৰে ছেকেণ্ড লাইনটো তোমালোকে চাব পাৰা ইন দ্য ফাৰ্ষ্ট পাৰ্ট অফ জুন 2024 আজি ৰাতিপুৱা যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত মই কি কৈছিলোঁ যে জুন মাহৰ 15 তাৰিখৰ আগে আগে এক্সাম হ'ব আৰু এই নোটিছখন আজি যিখন প্ৰকাশ কৰিছে এই নোটিছখন তোমালোকে নিজে চাব পাৰা যিমানখিনি বস্তু কওঁ গোটেইখিনি বস্তু তোমালোকৰ লগত অফিচিয়েলি শ্বেয়াৰ কৰিব চেষ্টা কৰোঁ সেই ভিডিঅ'টোত কোনোবা এজন ষ্টুডেণ্টে কমেণ্ট কৰিছিল যে অফিচিয়েলি আহিলে ভিডিঅ' বনাব বা এনেই ফেক ভিডিঅ' দিব নালাগে সো ফেক নহয় ভাই তোমালোকে মিলাই চাব পাৰা মৰ্ণিং দিয়া ভিডিঅ'টো এতিয়াও ইউটিউবত আছে সেই ভিডিঅ'টো চাবা সেই ভিডিঅ'টোত মই কৈছোঁ যে জুন মাহৰ ফাৰ্ষ্ট উইকত বা জুনৰ 15 তাৰিখৰ আগে আগে এক্সাম হ'ব আৰু আজি এই নোটিছখন চাব পাৰা নোটিছখনত কি দিয়া আছে ফাৰ্ষ্ট পাৰ্ট অফ জুনৰ প্ৰথম সপ্তাহত বা জুনৰ তোমালোকৰ বি ফাৰ্ষ্ট উইকত হোৱাৰ বহুত বেছি চান্স আছে মই দুটা ডেট কওঁ এই দুটা ডেটৰ আশে পাশে তোমালোকৰ এক্সাম হ'ব হয়তো জুন মাহৰ 2 তাৰিখ নহ'লে জুন মাহৰ 8 বা 9 তাৰিখ ইমান মানে হ'ব অৰ্থাৎ 15 তাৰিখৰ আগত যিমানকেইটা ছানডে আছে সেই ছানডেকেইটাত হোৱাৰ বহুত বেছি চান্স আছে জুনৰ মাহতে এক্সাম হ'ব সেইটো মনত ৰাখা মই লিখি দিব পাৰোঁ যে জুনৰ মাহৰ ভিতৰতে এক্সাম হ'ব কাৰণ নোটিছখনো অফিচিয়েলি দিছে আৰু জুনৰ ভিতৰত এক্সাম কৰিবই লাগিব INCৰ ফালৰ পৰা কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আছে সো যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ প্ৰিপেৰেশ্যন কৰা নাই তোমালোক সকলোৰে মানে মই এটা প্ৰশ্ন কৰিছোঁ কিমান দূৰ প্ৰিপেৰেশ্যন আগবাঢ়িলে চিলেবাছ 60% চেঞ্জ হ'ল নে 90% চেঞ্জ হ'ল নে 70% চেঞ্জ হ'ল নে 30% চেঞ্জ হ'ল কিমান পঢ়া চেঞ্জ হ'ল তোমালোকে নিজে এবাৰ নিজক প্ৰশ্ন কৰা যদিহে তোমালোকে চিৰিয়াছ হয় নিটত এতিয়ালৈ ছিট পোৱা নাই ড্ৰপ দিছা বা তোমালোকে এখন ভাল কলেজত এবছৰতে প্ৰথম বছৰতে ড্ৰপ নোলোৱাকৈ ছিট ল'বলৈ ইচ্ছা কৰা তোমালোকে যিখিনি কিতাপ পঢ়িবা যিখিনি বস্তু পঢ়িবা সেইখিনি 2-3 বাৰ ৰিভাইজ দিব লাগিব কাৰণ 25 নম্বৰৰ এক্সামত তোমালোকে এইটো কেতিয়াও নাভাবিবা যে গোটেইকেইটা চেপ্টাৰ আহিব কিছুমান এনেকুৱা চেপ্টাৰ থাকে যিকেইটা চেপ্টাৰৰ পৰা 2-3টা কুৱেশ্যন আহিব ফৰ এক্সাম্পল মই কওঁ ক্লাছ 12ৰ বায়'টেকনলজি মোষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ হয় 2-3টা কুৱেশ্যন পাবা একৰ্ডিং টু লাষ্ট ইয়াৰ তাৰে আগৰ বছৰ বা এনেকুৱা ধৰণৰ যদি তোমালোকে ডাটাবিলাক চোৱা দেন গম পাবা বায়'টেকনলজি চেপ্টাৰটো মোষ্ট ইম্পৰ্টেণ্ট কিন্তু কিছুমান এনেকুৱা চেপ্টাৰ আছে যিকেইটা চেপ্টাৰ তোমালোকে চাব নালাগে গতিকে ষ্টুডেণ্টখিনি কি ভুল কৰে সকলোবিলাক চেপ্টাৰ চাই যায় বাট এইটো চাব নালাগে কিছুমান এনেকুৱা চেপ্টাৰ থাকে যিকেইটা চেপ্টাৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় সেইকেইটা ডিপলি চাব লাগে যিকেইটা চেপ্টাৰ এনে ইম্পৰ্টেণ্ট হয় আৰ্জেণ্ট নহয় সেইকেইটা চেপ্টাৰ এনেই চাই গ'লে হৈ যায় সো যিখিনি ষ্টুডেণ্টে এতিয়ালৈ আমাৰ ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা নাই কি কৰি আছা অপেক্ষা কৰি লাভ নাই মাজত মাত্ৰ এমাহ সময় আছে এপ্ৰিল মাহ পৰিলে মাজতে এই ভিডিঅ'টো বনাই আছোঁ মই এপ্ৰিল মাহৰ 10 তাৰিখে এতিয়া মাজতে আহিল বিহুৰ বাবে সকলো ষ্টুডেণ্টেতো আৰু সেয়ে হ'ব পঢ়া পাতিত হেলা আহিব বা বস্তুবিলাক তেনেকুৱা হৈ যায়
সো এপ্ৰিল মাহটো মই বাদেই দিলোঁ মাজত আছে মে'ৰ পিছত জুনত এমাহ সময় আছে এমাহৰ ভিতৰত যদি তুমি পঢ়ি চেছ কৰিব নোৱাৰা ইম্পচিবল পচিবলে নহয় যে তোমালোকে চিট পাবা 2-3বাৰ ৰিভাইজ দিব পাৰিলেহে তোমালোকৰ এক্সামত মানে চেজ হ'ব পাৰিব বা তোমালোকে তেতিয়াহে ক্ৰেক কৰিব পাৰিবা অলৰেডি আমাৰ যিমানখিনি ষ্টুডেণ্টে ক্ৰেছ কোৰ্চ লৈছে ক্ৰেছ কোৰ্চত এতিয়ালৈ অলমষ্ট 30-40% চিলেবাছ চেজ হৈ গ'ল আৰু অনাগত অতি সোনকালে মে' মাহৰ 15 তাৰিখৰ আগে আমাৰ বাকী চিলেবাছখিনিও কভাৰ কৰি দিয়া যাব BSc নাৰ্ছিঙৰ বাবে চ' কি হ'ব যে ষ্টুডেণ্টখিনি ৰিভাইজ কৰিব পাৰিব মক টেষ্ট দিয়া যাব বিভিন্ন ধৰণৰ বস্তু থাকিব আমাৰ ইবুক ফ'ল' কৰিব পাৰিব মাজত এমাহ সময় আছে যদি এতিয়ালৈ প্ৰিপেৰেশ্যন কৰা নাই মই এইটো বস্তু কওঁ সকলোৱে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়া যিখিনি ষ্টুডেণ্টে এতিয়ালৈ আমাৰ ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা নাই ৱেইট কৰি লাভ নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰল নাও আৰু অনাগত এপ্ৰিল মাহৰ 18 তাৰিখলৈ আমাৰ ফালৰ পৰা বিহু এণ্ড ঈদৰ বাবে এটা স্পেচিয়েল অফাৰ লঞ্চ কৰা গৈছে যিটো অফাৰৰ আণ্ডাৰত তোমালোকে অনলি আমাৰ ক্ৰেছ কোৰ্চটো 949 ৰুপিজৰ বিনিময়ত পাবা লগতে আমাৰ লাষ্ট ইয়াৰৰ বেষ্ট চেলাৰ ইবুক উইথ মেমৰি বেছড কুৱেশ্যন পেপাৰ উইথ মক টেষ্ট চ' যিমানখিনি ষ্টুডেণ্টে প্ৰিপেৰেশ্যন কৰি আছা অপেক্ষা কৰি লাভ নাই অপেক্ষাৰ অন্ত পৰিব ভালদৰে চিলেকশ্যন পাবা প্ৰাইভেট হোৱাটছএপ কমিউনিটিত এড হ'ব পাৰিবা মাল্টিপল বস্তু থাকিব স্ক্ৰীণত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিলে কোৰ্চৰ বিষয়ে বাকী বস্তুখিনি কৈ দিয়া যাব 949 ৰুপিজ একো নহয় এপ্লিকেশ্যন ফিজৰ তুলনাত যিমানখিনি ষ্টুডেণ্ট চিৰিয়াছ হয় যদিহে তোমালোকে ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰল নাও হোৱাটছএপ নাম্বাৰ দিয়া আছে কণ্টেক্ট নাম্বাৰ দিয়া আছে য'তে পাৰা তাতে যোগাযোগ কৰা ধাম ধুম পঢ়া আৰু চিট লোৱা মই বিচাৰোঁ যিমানখিনি ষ্টুডেণ্টে আমাৰ ক্ৰেছ কোৰ্চ লৈছে তাৰে ভিতৰত যাতে সকলোৱে চিটটো পাবলৈ সক্ষম হয় চ' এইখিনি আছিল আজিলৈ মানে জয় আই অসম